বাহিৰে ৰংচং ভিতৰে কোৱা ভাতুৰি এয়া 6 মাইল ফ্লাইঅভাৰ আৰু এয়া ভিতৰৰ অৰ্থাৎ নিম্নভাগৰ দৃশ্য বৃহৎ বৃহৎ কংক্ৰিটৰ খুঁটাত বৃহৎ বৃহৎ ফাট ডাউনটাউন দিশৰ পৰা চতুৰ্থটো কংক্ৰিটৰ খুঁটাত বৃহৎ ফাট খুঁটাটোত বৃহৎ ফাটৰ লগতে বিপদজনকভাৱে হৈ পৰিছে হেলনীয়া এতিয়া 6 মাইল ফ্লাইঅভাৰৰ তলে ওপৰে চলিছে মেৰামতিৰ কাম বৰ্তমান এই মেৰামতিৰ কাম কৰিছে গৌতম কনষ্ট্ৰাকচনে এতিয়া আপোনালোকক দেখুৱাইছো আন এক দৃশ্য দুবছৰ পূৰ্বে 6 মাইল ফ্লাইঅভাৰৰ ওপৰত মেলা আন এক বৃহৎ ফাট মেৰামতিৰ কাম চলিছিল মেৰামতিৰ দায়িত্বত আছিল এই গৌতম কনষ্ট্ৰাকচন মেৰামতিৰ দুবছৰ নহওঁতেই পুনৰ বৃহৎ ফাট স্পষ্ট হ'ল 6 মাইল ফ্লাইঅভাৰত ৰাজ্য চৰকাৰ সাজু হ'ল ৰাজকোষৰ ধন খৰাধৰ বাবে আপোনালোকে গৌতম কনষ্ট্ৰাকচন দুবছৰ আগতো আপোনালোকে ইয়াত এটা নিৰ্মাণ কৰিছিলে এইটো আমাৰ গাইডলাইন যেটো আহিব আমি কামটো কৰি যাম আমাৰ গাইডলাইন এতিয়ালৈকে অহা নাই না যেনেকা গাইডলাইন আহি আছে তেনেকা কামটো হৈ আছে এতিয়া কাম কেনেকুৱা চলিছে আপোনালোক চলি আছে যে দেখা পাই আছে কি কাম চলি আছে ক'ৰ পৰা আহিব টিম আহিব যে আপোনাক কৈছে আপুনি টিম আহিব বুলি কৈছে ক'ৰ পৰা আহিব এইটো গভৰ্ণমেণ্ট আছামৰ PWD ডিপাৰ্টমেণ্টে জানিব টিম পঠাই আছে কনচালটেশ্যন কৰি আছে গৌতম কনষ্ট্ৰাকচনে মেৰামতি কৰিছে বৰ্তমান গৌতম কনষ্ট্ৰাকচনৰ আণ্ডাৰত মেৰামতি হৈ আছে মালিগাঁও ফ্লাইঅভাৰৰ নিৰ্মাণত বিসংগতিৰ লগতে ফ্লাইঅভাৰ মেৰামতিৰ কামতো বিসংগতিৰ অভিযোগ গৌতম কনষ্ট্ৰাকচনৰ বিৰুদ্ধে ৰজাঘৰীয়া আৰু মুখ্যমন্ত্ৰীৰ নয়নৰ মণি আৰু ঘনিষ্ঠ একাংশ ঠিকাদাৰে নিৰ্মাণৰ কাম তথা মেৰামতিৰ কামত বিসংগতিৰ পিছতো বাৰে বাৰে লাভ কৰে বহু কোটি কোটি টকাৰ ঠিকাৰ কাম কিন্তু কেনেকৈ চকুমুদা কুলিৰ ভূমিকাত ৰাজ্য চৰকাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ তৰফৰ পৰা এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আপোনাৰ সেই ঠিকাদাৰবিলাকৰ লগত ক'ৰবাত নহয় ক'ৰবাত বুজা পৰা তেনেকুৱা অংক আছে নেকি যি অংকৰ কাৰণে আপোনালোকলৈ যোৱা পাৰ্চেণ্টেজ বা চিণ্ডিকেটৰ কাৰণে শতাংশৰ কাৰণে ঠিকাদাৰে মিলাব নোৱাৰি পিনে তেওঁলোকে এনেকুৱা ধৰণৰ মানে কনষ্ট্ৰাকশ্যন কৰিছে যিবিলাক কনষ্ট্ৰাকশ্যনত একমাহ নহওঁতেই তাত ফাট মেলিছে অসমৰ ফ্লাইঅভাৰ নিৰ্মাণৰ নামত অবাধ দুৰ্নীতি হৈছে ফ্লাইঅভাৰ নিৰ্মাণৰ নামত দুৰ্নীতি হোৱাৰ লগতে মেৰামতিৰ নামতো অবাধ দুৰ্নীতি হৈছে আজিৰ পৰা দুবছৰৰ আগত 6 মাইল ফ্লাইঅভাৰ মেৰামতি কৰিছিলে গৌতম কনষ্ট্ৰাকচনে কিন্তু মেৰামতি দুবছৰ নহওঁতে পুনৰ ফ্লাইঅভাৰখনত আকৌ ফাট মেলে এই ফ্লাইঅভাৰৰ যিবোৰ ঠিকাদাৰক চৰকাৰখনে কাম কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছে এই সম্পূৰ্ণ ঠিকাদাৰবোৰ চৰকাৰ ৰজাঘৰীয়াৰ আশীষপুষ্ট হয় ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ নীৰৱ ভূমিকাৰ বিপৰীতে অসাধু দুৰ্নীতিপৰায়ণ ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী অনিয়ম সংঘটিত কৰা ঠিকাদাৰক ৰঙাচকু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বৃহস্পতিবাৰে লোকসভাত এক প্ৰশ্নোত্তৰৰ শিতানত গাডকাৰীৰ মন্তব্য বুলডোজাৰৰ তলত পেলাম অসাধু ঠিকাদাৰক पर मैं पब्लिक सभा में कह चुका हूं कि कॉन्ट्रैक्ट अगर ठीक नहीं काम करेगा तो बुलडोजर के नीचे उसको डलवा देंगे याद रखना यहाँ तक लोगों को समझा और मुझे मालूम है कि ये कॉन्ट्रैक्टर को अभी आप देखो इस साल कैसे ब्लैक लिस्टेड होते हैं देशत पथ फ्लाईओभार निर्माणৰ নামত কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিছে 50 লাখ কোটি টকা কিন্তু এনেদৰেই চলিছে বহু ঠাইত কাম মেকুৰীৰ ডিঙিত এতিয়া টিলিঙা আৰিব কোনে ৰাজ্য চৰকাৰৰ একাংশ নেতা মন্ত্ৰী বিয়াগুম আমুলাৰ ঘনিষ্ঠ একাংশ ঠিকাদাৰে পথ আৰু ফ্লাইওভাৰ নিৰ্মাণ আৰু মেৰামতিৰ নামত চলাই গৈছে অবাধ দুৰ্নীতি আৰু লুণ্ঠন ৰাজ এই ক্ষেত্ৰত অদূৰ ভৱিষ্যতে কেনে ব্যৱস্থা ল'ব চৰকাৰে নে মাৰিব কেৱল কথাৰ ফুলজাৰি ভিডিঅ' জাৰ্নেলিষ্ট অনুজৰ সহযোগত মৃদুল লেখাৰুৰ ৰিপৰ্ট NB নিউজ